ইমাম হুছেইনক হত্যা কৰা ব্যক্তিজন কোন আছিল? কোনে হত্যা কৰিছিল ইমাম হুছেইনক? আপোনালোকে জানেনে কথাটো? এই যে মহৰমৰ মাহ চলি আছে, অহাকালি 10 তাৰিখ, চবেই দোৱা কৰে, বহুতেই ৰোজা ৰাখে। ইমাম হুছেইন, তেওঁৰ হত্যাকাৰী কোন আচলতে? কোনোবা হিন্দু মানুহ নেকি? নে কোনোবা খ্ৰীষ্টান? নে কোনোবা বুদ্ধিষ্ট? নে কোনোবা শিখ? হুছেইনক আচলতে কোনে হত্যা কৰিছিলে? হুছেইনক কোনে হত্যা কৰিছিলে? যাৰ কাৰণে আমি 10 তাৰিখৰ দিনা, মহৰমৰ 10 তাৰিখে আমি দোৱা কৰো, প্ৰাৰ্থনা কৰো, উপাসনা কৰো, উপবাসে থাকো, দুখীয়া মানুহক খুৱাও, বহুতে বহু ধৰণৰ কৰ্মই কৰে, অহাকালি বহুতেই কৰিব। প্ৰশ্নটো হৈছে হুছেইনৰ হত্যাকাৰী কোন? মোৰ কথা বুজি পাইছেনে আপোনালোকে? উত্তৰ দিব কমেণ্টত, আপোনালোকে জনাব। হুছেইনক কোনে হত্যা কৰিছিলে? কোনোবা হিন্দু মানুহে কৰিছিলে নেকি? নে কোনোবা খ্ৰীষ্টিয়ানে কৰিছিলে? নে কোনোবা শিখ ধৰ্মৰ কোনোবাই কৰিছিলে নেকি? নে বুদ্ধিষ্ট? নে কোনোবা বেলেগ ধৰ্মৰ কোনোবা মানুহে কৰিছিলে নেকি? নাই কৰা। হুছেইনক হত্যা কৰিছিলে মুছলমানে। আমি যে 10 তাৰিখৰ দিনা, কালিৰ দিনটো যে আমি কান্দিম, আমি দোৱা কৰিম, নামাজ পঢ়িম, প্ৰে কৰিম, প্ৰাৰ্থনা কৰিম হুছেইনৰ কাৰণে, সেই হুছেইনক কোনে হত্যা কৰিছিলে? কোনোবা হিন্দু মানুহে? নে কোনোবা খ্ৰীষ্টানে? নে কোনোবা শিখ? কোন ধৰ্মৰ মানুহে মাৰিছিলে? সেই হুছেইনক মাৰিছিলে মুছলমান মানুহে, মুল্লা। হুছেইনৰ হত্যাকাৰী আছিলে মুল্লা য়েজিদ। মুল্লা য়েজিদ। এই মুল্লা য়েজিদ যে আছিলে, এই মানুহজনে হত্যা কৰিছিলে হুছেইনক, চক্ৰান্ত কৰি, ষড়যন্ত্ৰ কৰি, ৰচনা কৰি। এক ষড়যন্ত্ৰমূলক হত্যালীলা আছিলে হুছেইন হত্যাকাণ্ড। এই হুছেইন হত্যাকাণ্ডৰ ওপৰত বহু কথাই আছে আলোচনা কৰিবলৈ মুছলমান সমাজৰ লগত। মোৰ কথাবোৰ বহুতেই নাজানে, কাৰণ সেই ওপৰৰ যিখিনি তথ্য আছে, গভীৰ তথ্য, যিখিনি লাইব্ৰেৰীৰ কোনোবা কিতাপত সোমাই আছে, কোনোবা পৃষ্ঠাত সোমাই আছে, সেই কথাবোৰ বহুতেই নাজানে। যিবোৰ কাহিনী, প্ৰচলিত কাহিনী লৈ আমি ব্যস্ত হৈ থাকো। হুছেইন হত্যালীলা যিটো হৈছিলে কাৰবালাত, ইৰাকৰ কাৰবালা, ইৰাকৰ নাম শুনিছে? ইৰাকত কাৰবালা নামৰ এটা জেগা আছে। সেই ইৰাকৰ কাৰবালাৰ যিটো ফিল্ড আছিলে, সেই ফিল্ডত হুছেইন হত্যালীলা হৈছিলে। হুছেইনক হত্যা কৰিছিলে তাত ষড়যন্ত্ৰমূলকভাৱে, পূৰ্ব পৰিকল্পিতভাৱে হুছেইনক হত্যা কৰিছিলে। কোনে কৰিছিলে? মুল্লা য়েজিদে। এই মুল্লা য়েজিদ কোন আছিল? মুল্লা মাবিয়াৰ সন্তান আছিল। এই মুল্লা মাবিয়া কোন আছিল? মুল্লা মাবিয়া আছিল মুল্লা আবু সুফিয়ানৰ সন্তান। মুল্লা আবু সুফিয়ানৰ সন্তান মুল্লা মাবিয়াৰ সন্তান হৈছে মুল্লা য়েজিদ। এই মুল্লা পাৰ্টিটোৱে, ইহঁতি মিলি পেলাই হুছেইনক হত্যা কৰিছে। হুছেইন কোন আছিল? বহুতেই নাজানে। হুছেইন হজৰত মহম্মদৰ নাতি আছিল। হজৰত মহম্মদৰ ছোৱালী ফাতিমা, জৈনব, ৰুকিয়া, কুলছুম, এই 4গৰাকী হজৰত মহম্মদৰ জীয়ৰীৰ ভিতৰত আটাইতকৈ মৰমৰ জীয়ৰী ফাতিমা। আমি জগত জননী মা ফাতিমা বুলি কওঁ। জগত জননী মা ফাতিমাৰ কলিজাৰ টুকুৰা হুছেইন আছিলে, আৰু এই হুছেইন হজৰত মহম্মদৰ নাতি ল'ৰা আছিলে। হজৰত মহম্মদৰ কান্ধত খেলিছিলে, কান্ধাত বহি বহি। হজৰত মহম্মদে ইমানেই মৰম কৰিছিলে হুছেইনক, ইমানেই মৰম কৰিছিলে, হজৰত মহম্মদে নামাজ পঢ়াৰ সময়ত এই হুছেইন কেতিয়াবা ইয়াত বহি থাকিছিলে। কেতিয়াবা নামাজত যেতিয়া সিজদা কৰে, সেৱা কৰে আল্লাহক যেতিয়া সেৱা কৰে নামাজত, সিজদা বুলি কয় যে, তেতিয়া হুছেইন তেওঁৰ পিঠিত বহি থাকিছিলে। আৰু সেইবাবে হজৰত মহম্মদে মাথা উঠোৱা নাছিলে সিজদাৰ পৰা, সিজদা দীঘল কৰি দিছিলে তেওঁ, কাৰণ হুছেইন বহি আছে তেখেতৰ ক'ত? তেখেতৰ পিঠিত। হজৰত মহম্মদ কোন? অৱতাৰ, স্বয়ং আল্লাহৰ ৰূপ। হজৰত মহম্মদ কোন হয়? স্বয়ং আল্লাহৰ ৰূপ হয়, স্বয়ং আল্লাহ। স্বয়ং হজৰত মহম্মদৰ পিঠিত বহি থকা ল'ৰা আছিলে হুছেইন। কিমান মৰমৰ হ'ব লাগিব হুছেইন,
কিমান আদৰৰ হ'ব লাগিব হুছেইন হজৰত মুহাম্মদৰ। এই হুছেইনক কোনে হত্যা কৰিছিলে? কোনো হিন্দু মানুহে নহয়, কোনো খ্ৰীষ্টান মানুহে নহয়, কোনো বুদ্ধিষ্ট বা শিখে মাৰা নাছিলে। এই হুছেইনক হত্যা কৰিছিলে মুছলমানে। আৰু সেই মুছলমানবোৰ কোন আছিলে? মুল্লা আছিলে, নামাজ পঢ়া মুছলমান আছিলে। নামাজ পঢ়িছিলে মুল্লা। য়েজিদে নামাজ পঢ়িছিলে। য়েজিদৰ বাপেক মাবিয়া শয়তান, য়েজিদৰ বাপেক মাবিয়া শয়তানে নামাজ পঢ়িছিলে। হা, তাৰপিছত সেই য়েজিদৰ ককা আবু সুফিয়ান শয়তান, আবু সুফিয়ান শয়তানে নামাজ পঢ়িছিলে। হজৰত মুহাম্মদৰ লগত ঘূৰি ফুৰিছিলে তেওঁলোক। কি ভাবিছে আপোনালোকে? হজৰত মুহাম্মদৰ লগত ঘূৰি ফুৰিছিলে, হজৰত মুহাম্মদৰ লগত উঠা বহা কৰিছিলে তেওঁলোক। কোন? মাবিয়া। কোন? আবু সুফিয়ান। এই মানুহকেইটা হজৰত মুহাম্মদৰ লগত ঘূৰিছে, হজৰত মুহাম্মদৰ লগত ফুৰিছে, খাইছে, বহিছে। তাৰপিছত হজৰত মুহাম্মদৰ কলিজাৰ টুকুৰা হুছেইনক তেওঁলোকে হত্যা কৰিছে। চৰমভাৱে তেওঁলোকে আপোনাৰ বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে হুছেইনক মাতি আনি ঢুকা দিছে, ৰাস্তাত বাট আগুচি ধৰি মাৰিছে। আৰু তেনেকুৱা মানুহ আজিৰ তাৰিখত জীয়াই আছে, ৰাস্তাত বাট আগুচি ধৰি মাৰা মানুহ। নামাজ পঢ়িবলৈ কাৰণে পাগল হৈ যায় তেওঁলোক। নামাজ নপঢ়িলে তেওঁলোকৰ মন ভাল নালাগে, কপালত দাগ বনাই দিছে নামাজ পঢ়ি। তেনেকুৱা বহু মানুহ আছে, নামাজ পঢ়ি পঢ়িয়ে কপালখন কলা কৰি দিছে। তেনেকুৱা কিছুমান মানুহে হুছেইনক হত্যা কৰিছিলে। আৰু আজিও তেনেকুৱা বহু মানুহ পোৱা যায়। ৰাস্তাত বাট আগুচি ধৰি তেওঁলোকে মানুহ হত্যা কৰিবলৈ বিচাৰে। কথাৰ উত্তৰ দিব নোৱাৰিলে মানুহক মাৰিব বিচাৰে। আজিও আছে সেই দলটো, আজিও সেই দলটো আছে বাবেই আজি আমি শান্তিত থাকিব পৰা নাই অসমত। মই বাৰম্বাৰ কৈছিলো যে মুল্লাবিলাকৰ পৰা আমি সাৱধান হ'ব লাগিব। এই মুল্লাবিলাকৰ কলা ইতিহাস আপোনালোকে নাজানে। এই মুল্লাবিলাকৰ গুৰু আছিলে য়েজিদ। মুল্লাবিলাকৰ গুৰু আছিলে য়েজিদ। মুল্লাবিলাকৰ গুৰু হয় য়েজিদ। মুল্লাবিলাক আজি মোৰ পৰা পলাই কেলে? কাৰণ তেওঁলোকৰ গুৰু য়েজিদ আছিলে। এই কথাটো ৰাইজে নাজানে। আৰু সেই য়েজিদ কোন আছিলে? হজৰত মুহাম্মদৰ আদৰৰ নাতিনীয়েক হুছেইনক হত্যা কৰিছিলে। হুছেইন কোন আছিলে? হজৰত মুহাম্মদৰ নাতি আছিলে। আৰু হজৰত মুহাম্মদ কোন আছিলে? হজৰত মুহাম্মদ স্বয়ং আল্লাহৰ ৰূপ আছিলে, অৱতাৰ, সৰ্বশেষ অৱতাৰ হজৰত মুহাম্মদ। তেওঁৰ পিছত আৰু অৱতাৰ আজিলৈকে অহা নাই। সৰ্বশেষ অৱতাৰ, ঈশ্বৰৰ অৱতাৰ হজৰত মুহাম্মদ। সেই হুছেইনক তেওঁলোকে ঢুকা দি মাৰিলে। যিজন হুছেইনে হজৰত মুহাম্মদৰ পিঠিত খেলিছিলে সদায়, হজৰত মুহাম্মদে কান্ধাত বহাই বহাই লৈ ফুৰিছিলে হুছেইনক। আজি তেনেকুৱা মানুহ আছে। হে মুল্লা য়েজিদ, মুল্লা য়েজিদ, এই মুল্লা য়েজিদৰ বাপেক মুল্লা মাবিয়া, নামবোৰ আপোনালোকে মনত ৰাখিব, বহুত কামত আহিব। এইটো হৈছে কলা অধ্যায়। এই কথাখিনি মই কৈ দিওঁ কাৰণে মোক মাৰিব বিচাৰে। বহুতে মোক মাৰিব বিচাৰে। এতিয়া একো কৰিব নোৱাৰে। এতিয়া ছোৱালী মোৱালীৰ নাম দি ফচাই দিব বিচাৰে বহুতে, বুজি পাইছে নাই? গৰুবোৰ চালা, তহঁতি মোৰ সন্মুখত আহিবি, মোৰ প্ৰশ্নৰ উত্তৰ দিবি। সেই য়েজিদ বাহিনীক মই ক'ব বিচাৰিম, তহঁতি মোৰ ব্যক্তিগত লাইফ লৈ পেলাই ব্যস্ত হোৱাৰ প্ৰয়োজন নাই। তহঁতৰ নিজৰ লাইফত চাগে তহঁতৰ মাইকী কাৰ লগত ঘূৰি ফুৰিছে, কাৰ বিচনা গৰম কৰিছে ঠিক নাই। তহঁতি মোৰ ব্যক্তিগত লাইফ লৈ পেলাই ব্যস্ত হ'ব নালাগে। তহঁতি হৈছ য়েজিদৰ সন্তান। গতিকে য়েজিদৰ সন্তানবিলাকক ক'ব বিচাৰিম, মোৰ ব্যক্তিগত জীৱন লৈ ব্যস্ত নহয়। তহঁতৰ চিন্তা কৰ, তহঁতৰ দিনকাল চাপি আহিছে, বেছি দিন তহঁতৰ নাই আৰু। শ্ৰদ্ধা ৰাইজ, এতিয়া কথা হৈছে হুছেইনক তেওঁলোকে 4,000 পত্ৰ লিখিছিলে। হুছেইনৰ বয়স আছিলে তেতিয়া 54 বছৰ, 54, এৰাউণ্ড 54, 54 বছৰ বয়স আছিলে হুছেইনৰ। এই হুছেইনক কুফা নামৰ এটা জাগা আছিলে, সেই কুফাৰ মানুহবিলাকে হুছেইনক পত্ৰ লিখিছিলে যে হুছেইন, আপুনি আমাৰ মূৰৰ মুকুট হয়, চকুৰ মণি হয়, আপুনি আমাৰ বুকুৰ শান্তি হয়, মুখৰ হাঁহি হয়। হুছেইন, আপুনি মোক মদিনাত থাকিব নালাগে। মদিনা আমাৰ চৌদিয়াত এটা ডিষ্ট্ৰিক্ট হয় ন, এটা জাগা মদিনাত থাকিব নালাগে, আপুনি কুফালে আহক। কুফা 4,000 পত্ৰ লিখিছিলে হুছেইনক। আপুনি আহক, আপোনাৰ ওচৰত আমি শৰণ ল'ম, আপোনাক আমি গুৰু বুলি মানিম, আপোনাৰ কথা মতে আমি চলিম। হুছেইন, আপুনি আহক, আপুনি হজৰত মুহাম্মদৰ
নাতি হয় আৰু আপোনাক দেখা মানে হযৰত মুহাম্মদক দেখা হযৰত মুহাম্মদক দেখা মানে স্বয়ং ঈশ্বৰক দেখা হযৰত মুহাম্মদৰ দৰ্শনে হৈছে ঈশ্বৰ আল্লাহৰ দৰ্শন হযৰত মুহাম্মদক যোনে দেখিছে তেওঁই আল্লাহক দেখিছে গতিকে হুছেইন আপুনি আহক আপোনাক দেখা মানে হযৰত মুহাম্মদক দেখা আৰু হযৰত মুহাম্মদক দেখা মানে ঈশ্বৰক দেখা হয় গতিকে হুছেইন আপুনি আহক আপোনাৰ ওচৰত আমি হৰণ লম আপোনাক গুৰু বুলি স্বীকাৰ কৰিম আপুনি আহক পিছত এই হুছেইনে নিজৰ পৰিয়াল লৈ পেলাই বুজি পাইছেনে নিজৰ পা পৰিয়াল লৈ এই হুছেইন পিছত কাৰবালা মদিনা এৰি পেলাই তেওঁ কাৰবালালে মানে কাৰবালা নহয় তেওঁ কুফাৰ ফালে যাব লৈছিলে তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে প্ৰায় 3 মাহ মান তেওঁ গৈছে তেওঁ গোটে কাফিলা তেওঁ গোটে দলটো লৈ পেলাই গৈছিলে তাৰ পিছত সেই মানুহখিনি বিশ্বাসঘাতকতা কৰিছিলে হুছেইনৰ লগত সেই মানুহখিনিয়ে বিশ্বাসঘাতকতা কৰিছিলে মই হেফালে এতিয়া নাযাও মই ডিটেইলছত যোৱা বছৰ এনেকুৱা টাইমত গোটে কথাখিনি মই কৈছিলো মই আকৌ কালি বা পৰহি মই আপোনালোকক হুছেইন হত্যালীলাৰ গোটে কাহিনীটো কম ইতিহাসত এনেকুৱা করুণ কাহিনী কোনেও বিচাৰি নাপাব হিন্দু ধৰ্মৰ শাস্ত্ৰতো এনেকুৱা করুণ কাহিনী নাই খ্ৰীষ্টান ধৰ্মৰ শাস্ত্ৰতো এনেকুৱা করুণ কাহিনী নাই যি করুণ কাহিনী হুছেইন হত্যালীলাত সোমাই আছে এনেকুৱা করুণ হত্যালীলা এনেকুৱা করুণ হত্যাকাণ্ড পৃথিৱীত হোৱা নাই আজিৰ লোকে যেনেকুৱা করুণ হত্যাকাণ্ড হুছেইনৰ লগত হৈছিল যিমান ডাঙৰ বিশ্বাসঘাতকতা হুছেইনৰ লগত কৰিছিল নহয় মানুহে ইমান ডাঙৰ বিশ্বাসঘাতকতা আজিৰ লোকে কোনেও কাৰো লগত কৰা নাই যিমান করুণ ভাৱে হুছেইনক হত্যা কৰিছিল নহয় ইমান করুণ ভাৱে আজিৰ লোকে কোনেও কাকো হত্যা কৰা নাই এনেকুৱা করুণ কাহিনী আপোনালোকে যদি শুনে চকুৰ পানী ওলাব কান্দিব আপোনালোকে যিজন মানুহে জীৱনত কান্দা নাই সেই মানুহজনো কান্দি দিব হুছেইনৰ কাহিনী শুনিলে হুছেইন শহীদসকলৰ সম্ৰাট আমি সম্ৰাট বুলি কওঁ তেখেতক শহীদসকলৰ গোটেই পৃথিৱীত যিমান মানুহ শহীদ হৈছে সেই গোটেই শহীদসকলৰ সম্ৰাট হৈছে হুছেইন আমি কাহিনীবোৰ জানিব লাগে হুছেইন কোন আছিল হুছেইনক কিয় হত্যা কৰিলে মানুহে কোনে হত্যা কৰিছিল কোনো হিন্দু মানুহে নহয় কোনো খ্ৰীষ্টান মানুহে নহয় নিজ ধৰ্মৰ মানুহে নিজৰ জাতিৰ মানুহে হত্যা কৰিছিল মুছলমানে হত্যা কৰিছিল নামাজ পঢ়া মানুহে হত্যা কৰিছিল য়েজিদ মুল্লা য়েজিদ আৰু য়েজিদৰ বাপেক মুল্লা মাভিয়া আৰু মুল্লা মাভিয়াৰ বাপেক মুল্লা আবু সুফিয়ান ইহঁতি মিলি ষড়যন্ত্ৰ কৰি হুছেইনক হত্যা কৰিছিল হুছেইনৰ 6 মাহৰ এটা কেঁচুৱা ছমহীয়া এটা কেঁচুৱা আছিল 6 মাহৰ কেঁচুৱা আপোনালোকে জানে গাখীৰ খোৱা কেঁচুৱা সেই 6 মহীয়া কেঁচুৱাটোৰ বুকুত নামাজ পঢ়া কিছুমান মুল্লাই 100ৰো অধিক তীৰ মাৰিছিল গোটেই বডিটো ছমহীয়া কেঁচুৱা এটা কিমান ডাঙৰ হ'ব এই কেঁচুৱাৰ গাত যদি 100টা তীৰ মাৰিবলৈ যায় বুকুত তেতিয়াহলে কেঁচুৱাৰ গাত জাগা নাথাকিব ছমহীয়া কেঁচুৱা ছমহীয়া এটা কেঁচুৱাক তেওঁলোকে তীৰ মাৰি মাৰি তেওঁলোকে মাৰিছে এই নামাজ পঢ়া কিছুমান মুল্লা য়েজিদৰ বংশ আজিও পৃথিৱীত জীয়াই আছে তেওঁলোকে আজিও চাব হসা কথা কব নোৱাৰিলে মানুহক মাৰিব শয়তান এইবোৰ শয়তান বুজি পাইছে না এইবোৰ হুছেইনক হত্যাকাৰী বিলাকৰ বংশৰ মানুহ হয় হসা কথা কব নোৱাৰিলে মানুহক ৰাস্তাত বাটাগুচি মাৰিব তেওঁলোকে কথাৰ উত্তৰ দিব নোৱাৰিলে বাটাগুচি মাৰিব তেওঁলোকে হযৰত মুহাম্মদক ঘুষা মাৰি দাঁত ভাঙি দিছে মানুহে হযৰত মুহাম্মদ স্বয়ং ঈশ্বৰৰ অৱতাৰ স্বয়ং ঈশ্বৰৰ ৰূপ এই হযৰত মুহাম্মদক ঘুষা মাৰি দাঁত ভাঙি দিছে মানুহে দাঁত ভাঙি দিছে মানুহে ভাবি চাওক আপোনালোকে স্বয়ং হযৰত মুহাম্মদক ঘুষা মাৰি দাঁত ভাঙি দিছে মানুহে কোনে ভাঙি দিছিলে নিজৰ লগৰ বিলাকে ভাবি চাই লওক কথাবোৰ আপোনালোকে গতিকে এইবোৰো ইহঁতৰ চৰিত্ৰ এই হুছেইনৰ নামত বহুতেই কান্দিব এতিয়া এনেই মিছামিছি কান্দিব হুছেইনৰ চৰিত্ৰটো নিজৰ চৰিত্ৰ বনাওক ঠিক আছে হুছেইনৰ চৰিত্ৰক নিজৰ চৰিত্ৰ বনাওক হুছেইনৰ আদৰ্শক নিজৰ আদৰ্শ বনাওক তেতিয়াহে গৈ পেলাই কিবা এটা লাভ হ'ব নহলে একো লাভ নাই ধোকা প্ৰবঞ্চনা ঠগ কেনেকে দিব লাগে মানুহক
হুছেইনৰ কাহিনী আপোনালোকে গুগলতো পঢ়িব পাৰে গুগলৰ সব তথ্যটো হসা নহয় বাৰু আসলতে এবোৰ ট্ৰান্সলেট কৰি কোনোবাই এটো আপলোড কৰি থৈছে তথাপি আপোনালোকে গুগলৰ পৰা সাৰ্চ কৰি পেলাই অলপ হলেও পঢ়িব পাৰিব হুছেইনৰ ওপৰত হুছেইনক কিয় হত্যা কৰিছিলে কোনে হত্যা কৰিছিলে কাহিনী আৰু ৰহস্যবোৰ কি আপোনাৰ গুগলত চাবচোন ইংলিছতো পাব অসমীয়াটো পাব নে নাই নাজানো বাট ইংলিছত পাব হিন্দীত পাব আপোনালোকে আৰবিকত পাব আপোনালোকে গুগলত পঢ়িবচোন অলপ হলেও আপোনালোকৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব হুছেইন হত্যা লীলাৰ কথাটো আপোনালোকে যদি জানে হুছেইনক হত্যা কৰা মানুহ কিন্তু কোনো অন্য ধৰ্মৰ ব্যক্তি নাছিলে ঠিক আছে তেওঁলোকে ধৰক হিন্দু খ্ৰীষ্টান বা শিখ ইসাই বা তেওঁলোক নাছিলে তেওঁলোক আছিলে মুছলমান আৰু তেওঁলোকে নামাজ পঢ়িছিলে হযরত মুহাম্মদৰ লগত ঘূৰি ফুৰা মানুহ আছিলে তেওঁলোক হযরত মুহাম্মদক দেখিলে হাত ভৰি চুমা খোৱা মানুহ আছিলে তেওঁলোক হযরত মুহাম্মদক হাত ভৰি চুমা খোৱা মানুহে হত্যা কৰি দিছে হযরত মুহাম্মদৰ নাতিনিয়েকক গতিকে ইয়াকে কয় ঠগ প্ৰবঞ্চনা বুজি পাইছে নে ইয়াকে কয় ঠগ প্ৰবঞ্চনা এতিয়া প্ৰশ্নটো আছিল আজি হুছেইন হৰৰ হত্যাকাৰী কোন আছিল হুছেইনৰ হত্যাকাৰী কোনো অন্য ধৰ্মৰ মানুহ আছিল হুছেইনৰ হত্যাকাৰী নিজ ধৰ্মৰ মানুহ আছিল অৰ্থাৎ মুছলমানে হত্যা কৰিছিল হুছেইনক কিয় হত্যা কৰিছিলে হুছেইনক সত্য আৰু অসত্যৰ যুদ্ধ আছিল হুছেইনে সত্য কথা কৈছিল হুছেইনে কেতিয়াও অসত্য বা ভুল কথাৰ সন্মুখত নিজকে নতহিৰ কৰা নাছিল মুল্লাবিলাকৰ সন্মুখত নতহিৰ হোৱা নাছিল হুছেইন গতিকে মুল্লা পাৰ্টিয়ে মিলি হুছেইনক মাৰিছিল তেতিয়া এয়া হৈছে মুল্লাৰ ইতিহাস য়েজিদ বহুত ডাঙৰ মুল্লা আছিল সে বহুত ডাঙৰ মুল্লা জুম্মাৰ নামাজ পঢ়াইছিল য়েজিদে নিজৰ ঘৰত মছজিদ বনাই ৰাখিছিল য়েজিদে মুল্লা য়েজিদে কুৰাণ পঢ়িছিল এনি টাইম কুৰাণ পঢ়িছে য়েজিদ কুৰাণ পঢ়িছে ঠিক আছে মানে একদম ধাৰ্মিক ব্যক্তি অতি বেছি ধাৰ্মিক ব্যক্তি হয় অতি বেছি ধাৰ্মিক ব্যক্তি আছিল হুছেইন আৰু হেই হুছেইনে অতি বেছি ধাৰ্মিক ব্যক্তি আছিল আপোনাৰ য়েজিদৰ কথা কৈছো য়েজিদ অতি বেছি ধাৰ্মিক ব্যক্তি আছিল মুল্লা য়েজিদ আৰু হেই য়েজিদে কি কৰিলে পিছত হুছেইনক হত্যা কৰিলে আৰু হেই দাড়ি ৰখা কিছুমান হুছেইন হত্যাকাৰী আজি আমাৰ সমাজত ঘূৰি ফুৰি আছে না ইহঁতক ভাল কথা ভাল নালাগে নহয় যিমানে ভাল কথা কব ইমানে শয়তানৰ নিচিনা ঘূৰিব ইহঁতি হা কিমান কলো গৰু নাখাবি বেলেগে পূজা কৰা বস্তু নাখাবি এতিয়া দিছে ন চৰকাৰে আৰু দিব লাগে ইহঁতক তেতিয়া চিধা হ'ব ইহঁত নহলে চিধা নহয় ইহঁত এই মই লাইভ এটা কৰি আছো অলপ ৰ'ব লাগিব হা লাইভ কৰি আছো আপোনালোকে বুজি পাইছেনে হুছেইনক হত্যা কৰিছিলে কোনে এই কথাটো মনত ৰাখিব হুছেইনক হত্যা কৰিছিলে নিজ ধৰ্মৰ মানুহে অৰ্থাৎ মুছলমানে হুছেইনক কোনো হিন্দু ধৰ্মৰ মানুহে কোনো খ্ৰীষ্টান ধৰ্মৰ মানুহে হত্যা কৰা নাছিলে হুছেইনক ধোকা দিছিলে 4000 পত্ৰ লিখি পেলাই তেখেতক ঘৰৰ পৰা মাটি লৈ গৈ পেলাই তেখেতৰ ডিঙি কাটি তেখেতক হত্যা কৰিছিলে হুছেইনৰ লগত হুছেইনৰ পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ গোটেই 72ৰ পৰা 100 জন ব্যক্তিক হত্যা কৰিছিলে এনেকুৱা হত্যা লীলা হৈছিলে হযরত মুহাম্মদৰ বংশই শেষ কৰি দিছিলে হযরত মুহাম্মদৰ বংশ শেষ হৈ গৈছিলে তেতিয়া হযরত মুহাম্মদৰ বংশত তেতিয়া কোনো আৰু পুৰুষ মানুহ আৰু জীয়াই থকা নাছিলে একমাত্ৰ জাইনুল আবিদিন বুলি একেবাৰে সৰু বাচ্চা এটা কমজোৰ যুদ্ধত যাব নোৱাৰিলে বেমাৰৰ কাৰণে সেই সৰু বাচ্চা এটা বাচি গৈছিলে জাইনুল আবিদিন বুজি পাইছেনে এই সৰু বাচ্চাটো বাচি গৈছিলে হযরত মুহাম্মদৰ বংশৰ পৰা মাত্ৰ এটা ল'ৰা আৰু এই এটা ল'ৰা জাইনুল আবিদিন সেই এটা ল'ৰাৰ বাহিৰে হযরত মুহাম্মদৰ বংশত যিমান ল'ৰা আছিলে সন্তান পুৰুষ আছিলে সকলোকে মাৰি পেলাইছিলে সমহীয়া কেঁচুৱাটোকো মাৰি পেলাইছিলে তেওঁলোকে 6 মাহৰ গাখীৰ খোৱা কেঁচুৱা হেতুকো মাৰি পেলাইছিলে তেওঁলোকে মানে হযরত মুহাম্মদৰ বংশ শেষ কৰি দিব লাগে এটো তেওঁলোকৰ এটা আছিলে কি জানেনে পৰিকল্পনা তেওঁলোকৰ ষড়যন্ত্ৰ আছিলে যে হুছেইনকটো মাৰিমেই আৰু হযরত মুহাম্মদৰ যিমান বংশত যিমান পুৰুষ মানুহ আছে সবকে মাৰি পেলাম মুল্লা য়েজিদে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল মুল্লা য়েজিদ কোন আছিল মুল্লা য়েজিদ হেতু সময়ত সিৰিয়া আজি যে কয় সিৰিয়া বুলি কয় ডিমাস্ক শাম দেশ বুলি কয় আসলতে সিৰিয়া পৰে এৰিয়াটো এই সিৰিয়াৰ এৰিয়াৰ গভৰ্ণৰ আছিল অৰ্থাৎ ৰজা আছিল বুলি ক'ব পাৰে আপুনি
মুল্লা য়েজিদ শাম দেশৰ ৰজা আছিলে শাম দেশ বুলি ক'লে আজিৰ তাৰিখত সিৰিয়াৰ এৰিয়াটো পৰে সিৰিয়া হামছ আপোনালোকে শুনিছে খুব ধুনীয়া জায়গা হয় সেই সিৰিয়াৰ ৰজা আছিলে হুছেইন আপোনাৰ সৰি য়েজিদ আৰু য়েজিদৰ বাপেক য়েজিদৰ আগত য়েজিদৰ বাপেক মুল্লা মাভিয়া মানে এইখিনি জায়গা তেওঁ দখল কৰি লৈছিলে য়েজিদৰ কাহিনীটো অলপ বুজিলে য়েজিদে মাৰিলে কাক হুছেইনক হুছেইন কোন হযরত মুহাম্মদৰ নাতি য়েজিদৰ বাপেক কোন আছিলে মাভিয়া মুল্লা মাভিয়া মহা শয়তানৰ লিডাৰ মুল্লা মাভিয়াই কাক মাৰিলে মুল্লা মাভিয়াই ষড়যন্ত্ৰ কৰি হুছেইনৰ ডাঙৰ ককায়েক হাসানক মাৰিছিলে আৰু আলী হযরত আলীৰ লগত যুদ্ধ বিনা কাৰণত যুদ্ধ কৰিছিল আৰু হযরত আলীকো হত্যা কৰাইছিল মুল্লা মাভিয়া য়েজিদৰ বাপেকে হুছেইনৰ বাপেকক মানে পৰম্পৰাগতভাৱে তেওঁলোকে হত্যা কৰি আহিছিলে য়েজিদৰ বাপেকে হুছেইনৰ বাপেককো হত্যা কৰাইছে আৰু হুছেইনৰ বাপেকৰ লগত অৰ্থাৎ আলী আমি যে শুনো আলী বুলি কয় যে ইয়া আলী মদদ আলী ইয়া আলী এই যেটো গান আছে নহয় মোৰ আৱাজ একেবাৰে ভাঙি আছে নাগাও মই সেই ইয়া আলী গানটোত যে কয় ইয়া আলী মদদ আলী মৌলা আলী বুলি যে কয় সেই মৌলা আলী এক শেৰ শক্তিৰ মালিক মৌলা আলী সেই মৌলা আলীৰ সন্তান হুছেইন আৰু মৌলা আলী ফাতিমাৰ হাজবেণ্ড হয় ফাতিমা হযরত মুহাম্মদৰ ছোৱালী হয় তাৰ মানে মৌলা আলী হযরত মুহাম্মদৰ জীয়ৰীৰ মানে জুৱাই হয় সেই মৌলা আলীক হত্যা কৰোৱাইছে কোনে য়েজিদৰ বাপেক মাভিয়া শয়তানে এটো হল য়েজিদৰ বাপেকৰ ঘটনা য়েজিদৰ বাপেকৰ বাপেক অৰ্থাৎ ককায়েক আজু ককা বুলি ক'ব পাৰে ন ককা কোন আছিলে আবু সুফিয়ান এই আবু সুফিয়ানে হযরত মুহাম্মদক হত্যা কৰিবলৈ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছিল আবু সুফিয়ানে হযরত মুহাম্মদক হত্যা কৰিবলৈ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছিল মানুহবোৰে এতিয়াই কল কৰিব যেতিয়া মই লাইভত আহিম নহয় তেতিয়া ফোনটো বাজিয়ে থাকিব মানে সাইলেন্ট কৰি দিয়া যাওক গোটেই দিন সাইলেন্ট নাথাকে কেতিয়াবা অলপ সময় কাৰণে খুলু আবু সুফিয়ান হযরত মুহাম্মদক হত্যা কৰিবলৈ কাৰণে কি কৰিছিল ষড়যন্ত্ৰ ৰচনা কৰিছিল কিন্তু জিকিব নোৱাৰিলে ষড়যন্ত্ৰ ৰচনা কৰিছিল কিন্তু হযরত মুহাম্মদক হত্যা কৰিব নোৱাৰিলে আবু সুফিয়ানে মুল্লা আবু সুফিয়ান এবোৰ নাটক কৰিছিল হযরত মুহাম্মদৰ লগত ঘুৰি ঘুৰি ভাল মানুহ হোৱাৰ নাটক কৰিছিল যেনেকৈ আজিকালি মোৰ লগত কেইটামানে ঘুৰি ঘুৰি ভাল মানুহ হোৱাৰ নাটক কৰিছিল তাৰ পিছত মাৰিবলৈ কাৰণে তেওঁলোকে কি কৰিলে পৰিকল্পনা কৰিছিল ষড়যন্ত্ৰ ৰচনা কৰিছিল মোৰ লগত ঘুৰিব খাব তাৰ পিছত মুকে মাৰিব চেষ্টা কৰিব তেনেকৈ হযরত মুহাম্মদৰ যুগতো এই আবু সুফিয়ান হযরত মুহাম্মদৰ লগত ঘুৰিলে মাৰিব চেষ্টা কৰিলে নোৱাৰিলে হযরত মুহাম্মদক হত্যা কৰিবলৈ পিছত নিজেই ফিনিশ হৈ গল তাৰ পিছত এই আবু সুফিয়ানৰ লৰা মাভিয়াও ঘুৰিলে হযরত মুহাম্মদৰ লগত হযরত মুহাম্মদৰ বন্ধুসকলৰ লগত ঘুৰিছে আৰু সেই মাভিয়াই পিছত ধন দৌলতৰ টকা পইচাৰ লোভত ৰাজত্বৰ লোভত সেই মাভিয়াই পিছত এই হযরত মুহাম্মদৰ জীয়ৰী ফাতেমাৰ হাজবেণ্ড আলী মৌলা আলীক হত্যা কৰাই দিলে মৌলা আলীক লগত মানে যুদ্ধ প্ৰায় 40,000 বিনা দোষী মানুহ হত্যা কৰা হৈছিল এই যুদ্ধত সিফিনৰ যুদ্ধ বুলি কয় 40,000 মানুহ হত্যা কৰিছিল এই য়েজিদৰ বাপেক মাভিয়া শয়তানটোৱে 40,000 বিনা দোষী মানুহক হত্যা কৰিছিল বুজি পাইছেনে মুল্লা এইবোৰ সব মুল্লা আছিলে এইবোৰ শয়তান মুল্লা এইবোৰ সব এই মুল্লা বিলাকৰ শয়তানী ইহঁতৰ কলা ইতিহাস হয় এইবোৰ বুজি পাইছে না কলা ইতিহাস মুল্লা বিলাকৰ এই মুল্লা বিলাকৰ সামসা কৰি থকা বহুত সামসা পৃথিৱীত ঘূৰি ফুৰি আছে আজিৰ তাৰিখত মুল্লাৰ সামসা মুল্লাই হাগি দিলে খাই দিব ইহঁতি মানে মুল্লাই মুতি দিলে মুল্লাৰ মুটু খাই দিব তেনেকুৱা বহুত আছে আজিৰ তাৰিখত এইবোৰ আসলতে নিজৰ ইতিহাস নাজানে ইহঁতি নিজৰ কলা অধ্যায় তেওঁলোকে নাজানে তেওঁলোকৰ পূৰ্বপুৰুষৰ কথা তেওঁলোকে নাজানে
তেনেকুৱা মুল্লা বহুত আছে হিচাপ নাই গোটেইবিলাকে প্ৰায় এই য়েজিদৰ বংশৰ হয় এটা কাহিনী আপোনালোকে বুজি পালেনে হযরত মুহাম্মদক হত্যা কৰিব বিচাৰিছিলে কোনে আবু সুফিয়ানে হত্যা কৰিব বিচাৰিলে নোৱাৰিলে তাৰপিছত আবু সুফিয়ানৰ সন্তান মাবিয়াই হত্যা কৰিব বিচাৰিলে কাক আলিক আৰু হত্যা কৰিবলৈ কাৰণে সফল হৈ গল আৰু আবু সুফিয়ানৰ মাবিয়াৰ সন্তান মুল্লা য়েজিদে হুছেইনক হত্যা কৰিছে অকল হুছেইনকে নহয় বন্ধুসকল হুছেইন সহ প্ৰায় ৭২ৰ প্ৰায় ১০০ গৰাকী হযরত মুহাম্মদৰ পৰিয়ালক হত্যা কৰিছিলে আৰু হযরত মুহাম্মদৰ পৰিয়ালত কোনো পুৰুষ মানুহ বাকি ৰাখা নাছিলে তেওঁলোকে একমাত্ৰ জৈনুল আবিদিন নামৰ এটা সৰু লৰা বুজি পাইছেনে একেবাৰে দুৰ্বল উঠিব নোৱাৰে বেমাৰত পৰি থকা এটা লৰা এৰি দিছিলে তেওঁলোকে পিছত সেই জৈনুল আবিদিনৰ পৰাই হযরত মুহাম্মদৰ বংশ পিছত গোটেই পৃথিৱীত বিয়পি গল এটো কাৰবালাৰ ঘটনা যত হযরত মুহাম্মদক ফিনিশ কৰি দিব বলে তেওঁলোকে কি কৰিছিল ষড়যন্ত্ৰ বনাইছিলে ভাবি চাওক আপোনালোকে বাকি গোটেই কাহিনী মই আপোনালোকক পিছত কম মই দীঘলীয়া লাইভ নকৰো আজি বিদায় লম আপোনালোকৰ পৰা মই খালি এটা কথাই আপোনালোকক ক'ব বিচাৰিম সকলোকে হেতু হৈছে যে মুল্লাৰ পৰা সাৱধান থাকক মুল্লাৰ কলা অধ্যায় আপোনালোকে নাজানে পঢ়া নাই ঠিক আছে এই পৃথিৱীখনত কাজিয়া লগাইছে মুল্লাই এই পৃথিৱীখন ধ্বংস কৰিব মুল্লাই এই পৃথিৱীখন ধ্বংস হোৱাৰ মেইন কাৰণটো হৈছে মুল্লা এই পৃথিৱীখন সৃষ্টি কৰিছে ঈশ্বৰে সৃষ্টি কৰিছে ভগৱানে আল্লাহে আৰু পৃথিৱীত বিভিন্ন ৰকমৰ মানুহ সৃষ্টি কৰিছে আল্লাহে সৃষ্টি কৰিছে হিন্দু মানুহক আল্লাহে সৃষ্টি কৰিছে খ্ৰীষ্টান মানুহক আল্লাহে সৃষ্টি কৰিছে আপোনাৰ শিখ মানুহক সবকে আল্লাহে সৃষ্টি কৰিছে ভগৱানে সৃষ্টি কৰিছে সবকে আল্লাহে ভাল পায় কিন্তু এই য়েজিদৰ যিটো পাৰ্টি ইহঁতি কব যে নহয় আল্লাহে অকল আমাকে ভাল পায় আৰু বাকি সবকে বেয়া পায় বাগিচা কাক কয় বাগিচা কয় নহয় সাৰে জহাं সে আচ্ছা হিন্দু সিতা হামাৰা हम बुलबुल है इसके ये गुलसिता हमारा মানে বাগিচা পৃথিৱীখন বাগিচা হয় আপোনালোকে জানেনে বাগিচা কাক কয় বাগিচা সাধাৰণতে এনেকুৱা এটা জায়গা যত বিভিন্ন ৰকমৰ গছ-গছনি থাকিব ফুল থাকিব ফুলৰ গছ থাকিব বিভিন্ন ফল ফুলৰ গছ থাকিব তাকে বাগিচা বুলি কয় অকল যদি এক ৰকমৰে থাকে তেতিয়াহলে নাৰ্সাৰী বুলি ক'ব পাৰিব বিক্ৰী কৰিবলৈ কাৰণে বিজনেস পাৰপছত ৰাখিছে গছ বিক্ৰী কৰিবলৈ কাৰণে এক ৰকমৰ গছ থাকে যত ধৰক অকল গোলাপ ফুল আছে অকল গোলাপ ফুলে আছে বলে তাত আৰু একোৱে নাই তাৰ মানে এটো বিজনেস পাৰপছত হ'ব ঠিক আছে আমি সাধাৰণতে তেনেকুৱা জায়গাক বাগিচা বুলি নকওঁ ফুৰিবলৈ না যায় তেনেকুৱা জায়গাত কোনেও না যায় তো সাধাৰণতে বাগিচা বুলি ক'লে এনেকুৱা এটা জায়গাক বুজায় যত বিভিন্ন ৰকমৰ ফুল থাকিব ফল থাকিব বিভিন্ন গছ-গছনি থাকিব পৃথিৱীখন বাগিচা হয় আৰু এই পৃথিৱীখনৰ আসল ফুল হৈছে মানুহ আশৰাফুল মখলুকাত মানে আল্লাহ ঈশ্বৰ ভগৱানৰ সৃষ্টি যিমান আছে কোটি কোটি সৃষ্টি আছে এই কোটি কোটি সৃষ্টি ক্ৰিয়েচন আছে এই গোটেই বিলাকৰ ভিতৰত মানৱটো হৈছে মানৱ জাতিটো আটাইতকৈ সুন্দৰ আৰু উত্তম হয় ভগৱানে পাহাৰ সৃষ্টি কৰিছে ভগৱানে নদী সৃষ্টি কৰিছে ভগৱানে আপোনাৰ জীৱ-জন্তু সৃষ্টি কৰিছে হয় না সব সৃষ্টি কৰিছে কিন্তু এই গোটেই সৃষ্টিৰ ভিতৰত আটাইতকৈ উত্তম সৃষ্টি হৈছে মানৱ জীৱন বা মানুহ জাতিটো আটাইতকৈ উত্তম হয় হয়নে তো এই বাগিচাখনত যেটো বাগিচা এই পৃথিৱীখন বাগিচা হয় ভগৱানৰ বাগিচা হয় আল্লাহৰ বাগিচা হয় আল্লাহৰ গাৰ্ডেন হয় এই গোটেই পৃথিৱীখন এই আল্লাহৰ এই গাৰ্ডেনত আল্লাহে বিভিন্ন ৰকমৰ ফুলৰ গছ লগাইছে মুছলমান এটা ৰঙৰ হল আমাৰ সনাতনী সকল আন এটা ৰঙৰ ফুল হল ঠিকে আমাৰ খ্ৰীষ্টান সকল আন এটা ৰঙৰ ফুল হল শিখ ধৰ্মৰ মানুহ আন এটা ৰঙৰ ফুল হল ঠিক আছে ঠিক তেনেকৈ আপোনালোকে বুদ্ধিষ্ট সকল আন এটা ৰঙৰ ফুল হল আন এটা জাতিৰ ফুল হল তেওঁলোক বিভিন্ন জাতিৰ ফুলৰ গছেৰে এই পৃথিৱীখন সজাইছিলে ঈশ্বৰ আল্লাহ ভগৱানে এই পৃথিৱীখন যে ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচা আছিল এই ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচাত জুই লগাইছে মুল্লাই ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচাত জুই লগাইছে মুল্লাই আজি কব নহয় অকল আমি মুছলমান কিটা ভাল বাকি সব বদমাছ তাৰ মানে হে বাকি যে ফুলবোৰ আছিল ঈশ্বৰ আল্লাহ ভগৱানৰ যে বাকি ফুলবোৰ আছিল হে ফুলবোৰত জুই লগাই আছে তেওঁলোকে কথাটো ভাবি চাব কোনো সাধাৰণ কথা মই কোৱা নাই বন্ধুসকল বহুত যুক্তি হুমাই আছে বহুত ৰহস্য হুমাই আছে বহুত আধ্যাত্মিকতা আছে মোৰ কথাৰ ভিতৰত
সেইখিনি বুজিব লাগিব এই পৃথিৱীখন ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচা হয় বন্ধুসকল আৰু বাগিচা তাকে কয় য'ত বিভিন্ন ৰকমৰ ফুলৰ গছ থাকে এক ৰকমৰ ফুলৰ গছ থাকিলে তাক নাৰ্সাৰী বুলি আপুনি ক'ব পাৰিব বা বাগিচা কলেও সেইখন বাগিচা নিচিনা নালাগিব আৰু তেনেকুৱা য'ত এক ৰকমৰ ফুল থাকে এই পৃথিৱীখন আল্লাহ ঈশ্বৰ ভগৱানৰ বাগিচা আৰু এই বাগিচাত বিভিন্ন ৰকমৰ ফুল আছিল তাৰে এটা জাতিৰ ফুল হৈছে আমাৰ সনাতনীসকল এটা কোৱালিটিৰ ফুল হৈছে আমাৰ মুছলমানসকল এটা কোৱালিটিৰ ফুল হৈছে আমাৰ খ্ৰীষ্টান বন্ধুসকল আন এটা কোৱালিটিৰ ফুল হৈছে শিখসকল সকলোৱে কিন্তু আল্লাহ ঈশ্বৰ ভগৱানৰ বাগিচাৰ ফুল আছিল আৰু বিভিন্ন ৰকমৰ ফুলেৰে সজাই ৰাখা এই পৃথিৱীখন আজি ধ্বংসৰ পথলৈ লৈ গৈ আছে এই য়েজিদক এই হুছেইনক হত্যা কৰা য়েজিদৰ বংশৰ কিছুমান মূল্যাই বুজি পালেনে কাহিনীটো ক'ৰ পৰা ক'ত লৈ গৈছো মই বুজি পাইছেনে য়েজিদৰ বংশৰ মূল্যা আৰু এই য়েজিদৰ বংশ যিটো আছিলে সেই বংশটোৱে হযৰত মুহাম্মদৰ বংশ নষ্ট কৰিব চেষ্টা কৰিছিলে পৃথিৱীৰ পৰা ধূলিসাৎ কৰিব চেষ্টা কৰিছিলে হযৰত মুহাম্মদৰ বংশ হত্যা কৰি শেষ কৰিছিলে তেওঁলোকে পৃথিৱীত য়েজিদ মুল্লাৰ বংশই য়েজিদৰ পূৰ্বপুৰুষেও হযৰত মুহাম্মদৰ লগত এইবোৰ আপোনাৰ বিশ্বাসঘাতকতা কৰিছিলে য়েজিদেও কৰিলে য়েজিদৰ পিছত থকাবিলাকও আজিৰ তাৰিখতো এই পৃথিৱীৰ লগত বিশ্বাসঘাতকতা কৰি আছে তেওঁলোকে কুৰাণখনৰ অপব্যাখ্যা কৰিছে কুৰাণৰ কথাবোৰ ভুলকৈ প্ৰচাৰ কৰিছে ঈশ্বৰ আল্লাহ ভগৱানৰ বাণী যেনেকৈ প্ৰচাৰ হ'ব লাগিছিলে তেনেকৈ নকৰি পেলাই ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচাত জুই লগাইছে তেওঁলোকে কুৰাণত বাৰে বাৰে কোৱা আছে কথাবোৰ বিভিন্ন জাগাত কুৰাণৰ কথাখিনি কৈছে যে ঈশ্বৰ আল্লাহ ভগৱানৰ বাগিচা হয় পৃথিৱীখন আৰু ইয়াত যিমান সৃষ্টি আছে সব ভগৱান আল্লাহৰ হয় আমাৰ হিন্দু ভাইসকলক কোনে সৃষ্টি কৰিছে আল্লাহে কৰা নাই আল্লাহে কিয় কৰিলে তেতিয়াহলে যদি আল্লাহে ভালেই নাপায় আমাৰ খ্ৰীষ্টান ভাইসকলক কোনে সৃষ্টি কৰিছে আল্লাহে কৰা নাই যদি আল্লাহে ভালে নাপায় কিয় সৃষ্টি কৰিলে আমাৰ বুদ্ধিষ্ট ভাইসকলক কোনে সৃষ্টি কৰিছে আল্লাহে কৰা নাই যদি আল্লাহে ভালে নাপায় তেওঁলোকক তেতিয়াহলে আল্লাহে কিয় সৃষ্টি কৰিছে আল্লাহকটো প্ৰশ্ন কৰা হ'ব জবাবদিহি হ'ব ইয়াৰ উত্তৰ কাৰো ওচৰত নাই সকলোকে আল্লাহে সৃষ্টি কৰিছে যদি ভালে নাপায় কিয় সৃষ্টি কৰিছে কিয় পৃথিৱীখন নিজেই জুই লগাই দিছে আল্লাহ ঈশ্বৰ ভগৱানে ইয়াৰ উত্তৰটো হৈছে শুদ্ধ উত্তৰটো হৈছে সকলোকে আল্লাহে ভাল পায় সকলোৱে আল্লাহৰ বাগিচাৰ ফুল হয় একোটা জাতি একোটা আপোনাৰ সম্প্ৰদায় আল্লাহৰ ফুল হয় আল্লাহৰ বাগিচাৰ সৌন্দৰ্য হয় এই পৃথিৱীখনৰ সৌন্দৰ্য আছিল আৰু এই বাগিচাত জুই লগাইছে নামধাৰী কিছু ধৰ্মগুৰু মুল্লা কিছু পণ্ডিত কিছু ফাদাৰ বহু আছে মই বেলেগক নকওঁ মোৰ প্ৰয়োজন নাই কিন্তু আমাৰ মুল্লাবিলাকৰ কিন্তু বহুত হাত আছে যিকিনক শ্ৰদ্ধাৰ বন্ধুসকল মই হেফালে নাযাওঁ হেৰিছো দিয়ক কথাবোৰ সঁচা কথা ক'লে বেয়া পায় কিন্তু কমেই চালা কোনে ৰখাই ময়ো চাই লওঁ একো নোৱাৰিলে এটি বুজি পাইছা নাই একো নোৱাৰিলে এটি বদনাম কৰিব চেষ্টা কৰিব এইটো তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে এইবোৰ কাণ্ড মানুহ এটাক একো কৰিব নোৱাৰিলে যুক্তি কাটিব নোৱাৰিলে কথাবোৰৰ উত্তৰ দিব নোৱাৰিলে তেওঁ কি কৰিব লাগে বদনাম কৰিব লাগে এইবোৰে কৰিব এইবোৰ হৈছে হিজিৰা মানুহৰ কৰ্ম মোৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক যদি পাৰে তেতিয়া মই মানি যাম আল্লাহৰ বাগিচাখনত জুই কোনে লগালে আল্লাহে যদি সনাতনীসকলক ভালে নাপায় কিয় সৃষ্টি কৰিলে আল্লাহে যদি খ্ৰীষ্টানসকলক ভালে নাপায় কিয় সৃষ্টি কৰিলে আল্লাহে যদি বুদ্ধিষ্টসকলক ভাল নাপায় কিয় সৃষ্টি কৰিলে সৃষ্টি নকৰিব লাগিছিলে ন তেতিয়া যাক ভাল পায় তাকে সৃষ্টি কৰিলে তেন পৃথিৱীখন শান্তিত থাকিলে হয় পৃথিৱীখন শান্তিত থাকিলে হয় কমচ কম আজি কোনোবাই গৰু খায় কোনোবাই গাহৰি খায় কিয় সৃষ্টি কৰিব লাগে সৃষ্টি কৰাৰ কাৰণেতো কাজিয়া হৈছে নহয় তো প্ৰশ্নটো তেতিয়া উঠিব আল্লাহৰ ওপৰত আৰু সেই প্ৰশ্নৰ উত্তৰ আল্লাহে নিজে আগতীয়াকৈ দি থৈ দিছে যে মই এইবোৰ কৰা নাই এই গোটেই পৃথিৱীখনৰ গোটেই মানৱবোৰ মোৰ সৃষ্টি হয় সেয়া সনাতনী হওক বা খ্ৰীষ্টানেই হওক সব মোৰ সৃষ্টি হয় মই সবকে ভাল পাওঁ সবে মোৰ বান্দা হয় সবে মোৰ সৃষ্টি হয় মই কাকো কোৱা নাই যে মই অকল তোমাক পাৰ্টিকুলাৰ অকল তোমাকে ভাল পাওঁ আৰু বেলেগক ভাল নাপাওঁ আল্লাহে কতো কোৱা নাই কিয়া এইটো কুৰাণৰ অপপ্ৰচাৰ হয় কুৰাণৰ আধ্যাত্মিকতাক কলংকিত কৰিছে তেওঁলোকে গতিকে শ্ৰদ্ধাৰ ৰাইজ
এই কথাখিনি আপোনালোকে সদায় মনত ৰাখিব মই থাকো নাথাকো মোক হয়তো হত্যা কৰিবলৈ কাৰণে বহুতেই প্লেনিং কৰি আছে মোৰ কণ্ঠ ৰোধ কৰিব চেষ্টা কৰি আছে মোৰ প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰি পেলাই মানুহজনক মাৰি পেলাব লাগে এইবোৰ ধান্দা কৰি আছে বহুতে এটা মাৰিবলৈ কাৰণে সুবিধা নাপায় ৰাস্তা ঘাটে আক্ৰমণ কৰিব চেষ্টা কৰে বহুতে গতিকে এইবোৰ কৰিব হযৰত মুহাম্মদক যদি ঘুষা মাৰি দাঁত ভাঙিব পাৰিছে হযৰত মুহাম্মদৰ নাতি হুছেইনক যদি হত্যা কৰিব পাৰিছে হযৰত মুহাম্মদৰ গোটেই বংশৰ যিমান পুৰুষ মানুহ আছিল সকলোকে যদি হত্যা কৰিব পাৰিছে তেতিয়ালে মুস্তাফা কামাল আজহাৰীক হত্যা কৰাটো কোনো ডাঙৰ কথা নহয় ঠিক আছে তেওঁলোকে কৰিব পাৰে নামাজ পঢ়া মানুহেই কৰিব এইবোৰ কৰ্ম আৰু ইয়াৰ ইতিহাস এইবোৰ ইয়াৰ সাক্ষী হৈ আছে ইতিহাসে সাক্ষী দি আছে এই কথাৰ নামাজ পঢ়া কিছুমান মানুহে হাজাৰ হাজাৰ নিৰ্দোষী মানুহক হত্যা কৰিছে হযৰত মুহাম্মদৰ মৃত্যুৰ পিছত এক যুদ্ধ হৈছে হযৰত মুহাম্মদৰ মৃত্যুৰ পিছত এক যুদ্ধ সেই ডাঙৰ ডাঙৰ যুদ্ধবিলাকৰ ভিতৰত কাৰবালাৰ যুদ্ধ আপোনালোকে পঢ়িব কাৰবালাৰ যুদ্ধ পঢ়িব কাৰবালা এটা জাগাৰ নাম হয় ইৰাকত আছে সেই কাৰবালাৰ যুদ্ধৰ কথা আপোনালোকে পঢ়িলে নিজেই গম পাই যাব যে হযৰত মুহাম্মদৰ মৃত্যুৰ পিছত মানুহে কিমান ডাঙৰ ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে হযৰত মুহাম্মদক নষ্ট কৰিবৰ বাবে হযৰত মুহাম্মদৰ বংশ নষ্ট কৰিবৰ বাবে সেই মানুহখিনি কোন আছিলে সেই মানুহখিনি হযৰত মুহাম্মদৰ অনুসৰণকাৰী আছিলে হযৰত মুহাম্মদৰ কলিমা পঢ়িছিলে তেওঁলোকে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িছিলে তেওঁলোকে হযৰত মুহাম্মদৰ নামত তেওঁলোকে দৰুদ পঢ়িছিলে দুআ কৰিছিলে সেই মানুহখিনিয়েই হযৰত মুহাম্মদৰ বংশ পৃথিৱীৰ পৰা আপোনাৰ বিলুপ্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছিলে আৰু তেওঁলোকে সফলো হৈছিলে একমাত্ৰ জৈনুল আবিদিন নামৰ এটা ল'ৰা বাছি গৈছিলে কাৰবালাৰ যুদ্ধত শেষ কৰি দিছিলে হযৰত মুহাম্মদৰ বংশ গতিকে কথাবোৰ ভাবিব বন্ধুসকল আমাৰ ইতিহাস আমি জানিব লাগে আমাৰ ইতিহাস যদি আমি নাজানো তেতিয়াহ'লে আমি কেনেকুৱা মুছলমান হ'ম বন্ধুসকল মই সকলোকে অনুৰোধ জনাম আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আল্লাহৰ বাগিচাত কোনেও জুই নলগাব আল্লাহৰ বাগিচাত যিয়ে জুই লগাব চেষ্টা কৰিব তাৰ জীৱন জ্বলি শেষ হৈ যাব ছাৰখাৰ হৈ যাব আল্লাহৰ বাগিচা হয় পৃথিৱীখন মনত ৰাখিব ইয়াত সকলো ধৰ্মৰ লোকসকলে আল্লাহৰ বাগিচাৰ ফুল হয় সকলোকে আল্লাহে সৃষ্টি কৰিছে আল্লাহে সকলোকে ভাল পায় এই মেছেজটোৱে মই ইমান দিনৰ পৰা দি আহিছো আৰু মই যিমান দিন জীয়াই আছো এইটো মেছেজে মই দি থাকিম এইটোৱে মই কৈ যাম সদায় এইটো মোৰ দায়িত্ব হয় কৰ্তব্য হয় মোৰ ৰেছপন্সিবিলিটি হয় মই যি পঢ়া শুনা কৰিছো তাৰ এয়া আপোনাৰ গোটেইখিনি তাৰে পৰা মই গৱেষণা কৰি উলিয়াই গৈ আছো হুছেইনৰ যেটো কাহিনী মই আপোনালোকক জনাম সোনকালে জনাম বাকিখিনি গোটেইখিনি ঠিক আছে আপোনালোকে হুছেইনৰ কাহিনী গোটেইখিনি শুনিব মই যোৱা বছৰো কৈছিলো হুছেইনৰ কাহিনী কি আছিল নাছিলে আৰু হুছেইনৰ এই কৰুণ কাহিনী এফালৰ পৰা মই ক'বলৈ গ'লে বহুত সময় লাগি যায় আসলতে ইমান দীঘলীয়া ক'বও নোৱাৰি আপোনালোকেও পঢ়িব অলপ মই থুলমূলকে 2 দিনৰ ভিতৰতে কালি পৰহিৰ ভিতৰতে মই কাহিনীখিনি আপোনালোকক ক'ব চেষ্টা কৰিম হুছেইনক কিয় হত্যা কৰিলে কোনে হত্যা কৰিলে কাৰণবোৰ কি আছিল বাস আজিৰ উত্তৰটো হ'ল যে হুছেইনক হত্যা কৰিছিলে মুল্লাই এটো সমু উত্তৰ পোনপটীয়া কুৱেশ্যনৰ পোনপটীয়া উত্তৰ হুছেইনক হত্যা কোনে কৰিছিলে হুছেইনক হত্যা মুল্লাই কৰিছিলে বুজি পাইছেনে হুছেইনক হত্যা কোনে কৰিছে মুল্লাই কৰিছে এটোৱে আজিৰ আমাৰ ক্যাপশন আছিল এটোৱে বিষয় আছিল হুছেইনক হত্যা কোনো হিন্দু মানুহে কৰা নাছিল হুছেইনক হত্যা কোনো খ্ৰীষ্টান মানুহে কৰা নাছিল হুছেইনক হত্যা মুছলমানে কৰিছিল আৰু তেনে মুছলমান আজিৰ তাৰিখত আমাৰ মাজত আছে আমি হে তেনে মুছলমানৰ পৰা নিজকে বচাব লাগিব আৰু যিসকল সত্য মুছলমান হয় যিসকলে হযৰত মুহাম্মদৰ হসাকে অনুসৰণ কৰিছে তেওঁলোকে আজিৰ তাৰিখত আল্লাহৰ বাগিচাত তেওঁলোকে জুই নলগাই কেতিয়াও আৰু তেওঁলোকে হিন্দু মুছলমান কৰিও নাথাকে মুছলমান সকলো হিমানেই আল্লাহৰ প্ৰিয় হ'ব যিমান হিন্দু সকল হয় যিমান খ্ৰীষ্টান সকল হয় হয়তো খ্ৰীষ্টান আৰু হিন্দু মুছলমানতকৈ বেছি প্ৰিয় হ'ব আল্লাহৰ ওচৰত কাৰণ তেওঁলোকে যদি নিজৰ কৰ্ম শুদ্ধ ৰাখিছে নিজৰ মনটো যদি পবিত্ৰ ৰাখিছে হেতু গুটেটো ডিপেন্ড কৰিব আপোনাৰ মনৰ ওপৰত দিলৰ ওপৰত আপোনাৰ মনটো যদি পবিত্ৰ আছে নহয় তেতিয়াহলে আপুনিয়ে আল্লাহৰ পিয়াৰা আপুনিহে আল্লাহৰ কি কয় পছন্দিদা হয় আপোনাকে আল্লাহে পছন্দ কৰিব আপোনাকে লাইক কৰিব আল্লাহে যদি আপোনাৰ মনটো ভাল হয় ইয়াতে কোন ধৰ্মৰ হয় হেবোৰ আল্লাহে চাই না থাকে ঠিক আছে আল্লাহে হেবোৰ ওপৰত কোনো ধৰণৰ আল্লাহে কি নকৰে কোনো ধৰণৰ ডিসিশন নলয় আল্লাহৰ ভুল ব্যাখ্যা হৈছে পৃথিৱীত মই আৰু কি কম
মই আৰু কি কম কওক আল্লাহৰে ভুল ব্যাখ্যা হৈছে পৃথিৱীত বুজি পাইছেনে মই এৰিছো দিয়ক আৰু 2 মিনিট আছে ন মই 11টা বজাত এৰিম আপোনালোকে অধৈৰ্য নহব বাস 2টা মিনিট দিয়ক মইনো আৰু কি কম স্বয়ং আল্লাহৰ ভুল ব্যাখ্যা হৈছে এই পৃথিৱীত আজিৰ তাৰিখলৈকে হযৰত মুহাম্মদৰ মৃত্যুৰ পিছৰ পৰা আল্লাহৰ ভুল ব্যাখ্যা হৈছে আল্লাহ কাক কয় আল্লাহ মানে কি আল্লাহ কোনটো শক্তিক বুজায় আল্লাহৰ গোটেইখিনি ভুল ব্যাখ্যা কৰিছে তেওঁলোকে যাৰ ফলত আজি এই আল্লাহৰ বাগিচাত লাগিছে জুই আল্লাহৰ ভুল ব্যাখ্যা হৈছে যেতিয়া আল্লাহৰে ভুল ব্যাখ্যা হৈ গল তেতিয়ালে কুৰানৰটো ভুল ব্যাখ্যা হোৱাটো কনফাৰ্ম হৈ গল ন কাৰণ কুৰানখনটো আল্লাহৰ বাণী আল্লাহৰে ভুল ব্যাখ্যা হৈছে তো কুৰানৰো ভুল ব্যাখ্যা হ'ব হযৰত মুহাম্মদৰো ভুল ব্যাখ্যা হৈছে হযৰত মুহাম্মদ কোন মই বাৰম্বাৰ কৈছো অৱতাৰ স্বয়ং আল্লাহৰ ৰূপ হয় হযৰত মুহাম্মদে স্বয়ং আল্লাহৰ ৰূপ হয় হযৰত মুহাম্মদক দেখা মানে আল্লাহক দেখা হযৰত মুহাম্মদৰ দৰ্শনে আল্লাহৰ দৰ্শন আছিল আল্লাহৰ দিদাৰ গতিকে এইবোৰ সব ভুল ব্যাখ্যা হৈছে সময়ত মই গোটেই কথাখিনি কৈ যাম আপোনালোকক অলপ সুবিধা দিব লাগিব আৰু বাকি আপোনালোকে দেখিই আছে বিভিন্ন ৰকমৰ ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰে সময়ে সময়ে কেতিয়াবা দুৰ্গা পূজালে গলে তেওঁলোকে মাৰপিট কৰে কেতিয়াবা হোলি খেলিলে মাৰপিট কৰে কেতিয়াবা গৰু মাংস নাখাবলে কাৰণে কলে মাৰপিট কৰে কেতিয়াবা একো বিচাৰি নাপালে মাইকী মানুহ লৈ পেলাই মাৰপিট কৰে বুজি একো বিচাৰি নাপালে লাষ্টত মাইকী মানুহ লৈ মাৰপিট কৰি দিয়ে বুজি পাইছেনে গতিকে মোৰ ব্যক্তিগত জীৱন লৈ পেলাই কোনো ব্যস্ত হ'ব নালাগে ঠিক আছে নিজৰ নিজৰ কাম কৰক আৰু এই আল্লাহৰ বাগিচাত জুই যাতে কোনো লগাব নোৱাৰে তাৰে বাবে চিন্তা চৰ্চা কৰক সকলোৱে ঠিক আছে আল্লাহৰ বাগিচা কেনেকে বাগিচা হৈ থাকিব হেতু নাৰ্সাৰীলে যাতে আপোনাৰ পৰিৱৰ্তন হৈ না যায় ঠিক আছে ৰূপান্তৰ হৈ না যায় নাৰ্সাৰীটো বেলেগ বস্তু হয় মই যিমানখিনি বুজো ঠিক আছে বাগিচা বাগিচা হৈ থাকিব দিয়ক হেতু বিজনেস প্লেস বনাই নিদিব নাৰ্সাৰী বনাই নিদিব তাক ঠিক আছে এতিয়া বৰ্তমান আল্লাহৰ বাগিচা বাগিচা হৈ থকা নাই নাৰ্সাৰী হৈ গল বেচা কিনা চলি আছে আল্লাহৰ কিছুমান গছ বেছি দিয়ে হেতু ধৰ্মক বুজি পাইছে না বলে তহতি মুছলমান হিন্দু হৈ যা আৰু কিছুমান হিন্দুক মাতি আনিব তহতি কি বলে হিন্দু মুছলমান হৈ যা মানে এতিয়া আল্লাহৰ বাগিচাত আছিলে কি জানেনে আপোনাৰ গোলাপ ফুল আছিলে ঠিক আছে গোলাপ ফুলক কৈ আছে তই কি তই গোলাপ ফুল বলে মই গোলাপ ফুল তই গোলাপ ফুল হ'ব নালাগে তই বেলি ফুল হৈ যা তই চম্পা ফুল হৈ যা এটা ফুলক আন এটা ফুল বনাই দিব বিচাৰিছে এই শয়তান বিলাকে মোৰ কথা বুজিছে না নাই আপোনালোকে মই নাজানো কেতিয়াবা মোৰ লজিক বিলাকৰ ওপৰত মোৰ নিজৰে মানে কি মোৰ হাঁহি ওলাই যায় মানে কি কথা যে ওলাই মুখেৰে বুজি পাইছে না এটা মানে কি হৈছে জানা নাই জবা ফুল আছে ন জবা ফুলক কৈছে তই গোলাপ ফুল হৈ যা গোলাপ ফুলক কৈছে তই জবা ফুল হৈ যা আবে সালে সব আল্লাহৰ ফুল হয় ইহঁতি এটা নাৰ্সাৰী বনাইছে বিক্ৰী কৰিবলৈ বিচাৰি আছে জবা ফুলখিনি বিক্ৰী কৰি দিছে যা তহঁতক বিক্ৰী কৰি দিলো আল্লাহৰ ফুল বিক্ৰী কৰিছে ইহঁতি আজি অলপ সময় কাৰণে ভাবি লওক আপোনালোকে কথাটো আমাৰ মুছলমানসকল যদি গোলাপ ফুল হয় তেতিয়াহ'লে তেওঁলোক জবা ফুল হয় ঠিক আছে মই বহুত বেছি ফুলৰ নাম নাজানো দেই মোৰ নলেজ নাই জবা ফুল বহুত ভাল ফুল হয় কিন্তু যদি মুছলমান আপোনাৰ কি হয় ৰঙা গোলাপ ফুল হয় তেতিয়াহ'লে সনাতনীসকল বগা গোলাপ ফুল হয় ঠিক আছে ৰং বেলেগ হ'ব পাৰে বাট গোলাপ ফুল হয় সবে আমিতো বুজিব লাগিব কিন্তু আমি কি কৰি আছো আল্লাহৰ ফুলখিনি বদলাব হলনি কৰিব বিচাৰিছো ৰং ৰূপ হলনি কৰিব বিচাৰি আছো গোলাপ ফুলক বেলি ফুল বনাব বিচাৰিছে বেলি ফুলক গোলাপ ফুল বনাব বিচাৰিছে বেলি ফুলক জবা ফুল বনাই দিব বিচাৰিছে তেওঁলোকে এইবোৰ কৰ্ম কৰি আছে এই শয়তান কিছুমান মুল্লাই যিবোৰ মুল্লাই হুছেইনক হত্যা কৰিছিলে যিবোৰ মুল্লাই হুছেইনক হত্যা কৰিছে তেওঁলোকে এই কাণ্ডটো আজি পৃথিৱীত কৰি এই আল্লাহৰ ফুলৰ বাগিচাত তেওঁলোকে জুই লগাই আছে গতিকে শ্ৰদ্ধাৰাইজ এৰিছো মই কথা কলে মোৰ কথা ওলাই গৈ থাকে লজিকবোৰ ওলাই গৈ থাকিব হেৰি কম টাইমৰ কাৰণে আহি থাকিম মই দোৱা কৰিব আৰু এইবোৰ যিবোৰ আপোনালোকে দেখি থাকে শুনি থাকে এইবোৰ এই য়েজিদি যিবোৰ পাৰ্টি য়েজিদি বাহিনী যিখিনি এই য়েজিদি বাহিনী বিলাকৰ এইবোৰ কৰ্ম হয় তেওঁলোকে এইবোৰ কৰিব তেওঁলোকে নোৱাৰিলে মহিলাৰ নামত মহিলা লগুৱাই দিব মোৰ পিছফালে মাৰপিট কৰিবলৈ কাৰণে মহিলা দি পেলাই মোৰ চৰিত্ৰ কলংকিত কৰিব চেষ্টা কৰিব বুজিছে এইখিনি তেওঁলোকৰ চৰিত্ৰ হয় এইবোৰ তেওঁলোকৰ কলা অধ্যায় হয় এইবোৰ তেওঁলোকে আগৰে পৰা কৰিছে হযৰত মুহাম্মদৰ পত্নী মা আয়েশা জগত জননী আয়েশাকো তেওঁলোকে কি কৰিছিলে জানেনে কলংকিত কৰিছিলে হযৰত মুহাম্মদৰ পত্নীক এৰি দিয়া নাই তেওঁলোকে আয়েশা হযৰত মুহাম্মদৰ পত্নী জগত জননী আয়েশা
জগত জননী আইছাকো এই মোল্লা পাৰ্টীয়ে হজৰত মহম্মদ জীয়াই থকা অৱস্থাতে তেওঁলোকৰ ওপৰত কি কৰিছিলে তেওঁৰ চৰিত্ৰক তেওঁলোকে কলংকিত কৰিছিলে আইছাৰ ওপৰতো তেওঁলোকে সন্দেহ জাপি দিছিলে যে আইছাই কিবা বেয়া কৰ্ম কৰিছে হজৰত মহম্মদৰ পত্নী জগত জননী মা আইছা হয় তেওঁকো এৰা নাই তেওঁলোকে ইউসুফ অৱতাৰ ইউসুফ কুৰাণত এটা সূৰা আছে ইউসুফ আৰু আটাইতকৈ সৌন্দৰ্যপূৰ্ণ এগৰাকী ব্যক্তি ইউসুফ হে ইউসুফ মানে পৃথিৱীত সবতকৈ ধুনীয়া ব্যক্তি আছিল বুলি কয় ইউসুফ অৱতাৰ আছিল অৱতাৰ ইউসুফকো তেওঁলোকে এৰা নাই মহিলাৰ নামত তেওঁলোকে অপমান কৰি পেলাই জেলত ভৰাই থৈ দিছিলে কেইবা বছৰ আপোনাৰ এটা দশক প্ৰায় আপোনাৰ 10-12 বছৰ জেলত সোমাই আছিলে গৈ পেলাই কুৰাণত লিখা আছে উত্তৰ দিব নোৱাৰিলে কথাৰ আনসাৰ দিব নোৱাৰিলে যুক্তি খণ্ডন কৰিব নোৱাৰিলে এইবোৰ মানুহে তেওঁলোকৰ ইতিহাস এই কথাৰ সাক্ষী হৈ আছে যে যেতিয়া তেওঁলোকে উত্তৰ দিব নোৱাৰে তেতিয়া তেওঁলোকে চৰিত্ৰক লৈ পেলাই আঘাত হানিব চেষ্টা কৰে চৰিত্ৰ কলংকিত কৰিব চেষ্টা কৰে আৰু তেওঁৰ ছবিটো নষ্ট কৰিব চেষ্টা কৰে এটো তেওঁলোকৰ ইতিহাস এয়াই তেওঁলোকৰ আপোনাৰ কি কয় জানে পূৰ্বপুৰুষৰ চৰিত্ৰ আছিল গতিকে শ্ৰদ্ধাৰাই যিসকল শিক্ষিত যিসকল গণ্যমান্য ব্যক্তি মই সকলোকে অনুৰোধ জনাম সাপোৰ্ট কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব কথাবোৰ বুজিব চেষ্টা কৰিব বাকি মোৰ কথা বহুত কম মানুহে বুজি পায় হয়তো বহুত ওপৰৰে কথাখিনি কৈ দিও মই বহুত তত্ত্বৰ কথাখিনি কৈ দিও মই আৰু মই কবই লাগিব নকলে মইতো আৰু বহি থাকিব নোৱাৰো মোৰ কামখিনিতো মই কৰিবই লাগিব কথা কোৱাৰ মোৰ অধিকাৰ আছে মই সদায় কম আৰু বাকি যেটো দুষ্ট চক্ৰ আছে তেওঁলোকৰ লগত মোৰ যুদ্ধও হৈ থাকিব তেওঁলোকৰ লগত যুদ্ধও কৰিম কথাও কৈ থাকিম এৰিছো আপোনালোকক ভালে থাকক আপোনালোক সকলোৱে আল্লাহৰ বাগিচাৰ ফুল হয় আৰু আমি সকলোৱে ফুলৰ বাগিচাত একেলগে থাকিম তেতিয়াহে বাগিচা হৈ থাকিব আল্লাহৰ বাগিচাত যদি ফুলৰ গছৰ লগত কাজিয়া লাগি যায় তেতিয়াহলে বাগিচা ধ্বংস হৈ যাব জোৰকে বতাহ আহিলে দেখে ফুল দেখি আপোনালোকে দেখে সব ভাঙি চিঙি চুৰমাৰ হৈ যায় তো আল্লাহৰ বাগিচাত যাতে ধুমুহা নাহে আল্লাহৰ বাগিচাত যাতে কোনো জুই লগাব নোৱাৰে ফুলবিলাকে যাতে এটা ফুলে আন এটা ফুলৰ লগত যাতে কাজিয়া নকৰক ঠিক আছে তেনেকুৱা পৰিবেশ আমি সৃষ্টি কৰিব লাগিব সকলোকে ফুলৰ দৰ্জা দিব লাগিব মৰ্যাদা দিব লাগিব আপুনিও ফুল হয় আল্লাহৰ বাগিচাৰ মইও আল্লাহৰ বাগিচাৰ ফুল হওঁ আহক আমি একেলগে জীয়াই থাকিম আমি এজনে আনজনক আপোনাৰ কি কয় আচুৰি মাচুৰি চিঙি মিঙি নষ্ট কৰি নেপেলাও নহলে এটা ফুলে আন এটা ফুলক যদি আচুৰি চিঙি পেলাই দিয়ে তেতিয়াহলে আৰু এটো বাগিচা হৈ নাথাকিব আজি তেনেকুৱা হৈছে আমি এজনে আনজনক আচুৰি ফুৰিছো ইয়াক মাৰি পেলাম তাক মাৰি পেলাম ই শয়তান অমুক শয়তান মই ভাল হয় নহয় আমি কাজিয়া লাগি আছো আমি সকলোৱে আল্লাহৰ বাগিচাৰ ফুল এটা ফুল আন এটা ফুলৰ লগত কাজিয়া লাগি থাকিলে হেতু আৰু বাগিচা হৈ থাকিব নেকি গতিকে হেতু যাতে আমি কোনো কৰিব চেষ্টা নকৰো এইখিনিকে মই কৈছো বাকি আলোচনা মই কৰি গৈ থাকিম মহৰমৰ মাহ চলি আছে 10 তাৰিখ অহা কাইলৈ হয় মই সকলো হিন্দু মুছলমান মই সকলোকে অনুৰোধ জনাম অহা কাইলৈ দুখীয়া মানুহক আপোনালোকে যদি পাৰে পানী চানি খুৱাব কাৰণ হুছেইন কাৰবালাৰ ময়দানত কাৰবালাৰ সেই ফিল্ডত হুছেইনে এটোপাল পানী পোৱা নাছিলে আৰু হুছেইনক হত্যা কৰিছিলে হুছেইনৰ লগত প্ৰায় 100 গৰাকী হুছেইনৰ পৰিয়াল বন্ধু বান্ধৱক হত্যা কৰিছিলে নিজ ধৰ্মৰ মানুহ মুছলমানে এক টোপাল পানী লোকে দিয়া নাছিলে আৰে মৰি যোৱা মানুহ এটাক এটোপাল পানীটো দিয়ে কোনোবাই মৰিব ধৰা এজন মানুহ লাগিলে শত্ৰুৱে হওক এই মানুহজন লাগিলে এই মানুহজন মহালম্পটে হওক মৃত্যুৰ আগত এটোপাল পানী বিচাৰিলে পানী লোকে দিয়ে মানুহে কিন্তু এই নামাজ পঢ়া হুছেইনক হত্যা কৰা ইয়েজিদি বাহিনী মুল্লা ইয়েজিদৰ যেটো দল আছিল মুল্লা দলটোৱে এই মুল্লা দলটোৱে হুছেইনক এটোপাল পানী লোকে দিয়া নাছিলে এটোপাল পানী লোকে নিদিলে তেওঁলোকে ইমান কৰুণভাৱে হত্যা কৰিছিলে হুছেইনক মই এই কাহিনী কম আপোনালোকক আজিলৈ এৰিছো এই কৰুণ কাহিনী আপোনালোকেও পঢ়িব কাৰবালাৰ কাহিনী আপোনালোকে বহুত বস্তুৱে শিকিব পাৰিব সকলোৱে যদি অহা কাইলৈ পাৰে সনাতনী হওক মুছলিম হওক খ্ৰীষ্টান হওক মই সকলোকে আহ্বান জনাম অহা কাইলৈ আপোনালোকে অহা কালিৰ দিনটোত আপোনালোকে প্ৰে কৰিব আপোনালোকৰ মনৰ আশা পুৰা হ'ব অহা কালিৰ দিনটোত ঈশ্বৰ আল্লাহ ভগৱানে স্পেশালি মানুহৰ প্ৰে কৰিলে তেওঁলোকৰ প্ৰেখিনি কবুল কৰে মঞ্জুৰ কৰে আল্লাহে অহা কালি হুছেইনক লৈ পেলাই আপোনালোকে দুআ কৰিব যে হে ঈশ্বৰ আল্লাহ ভগৱান হুছেইনে যেটো এটা ত্যাগ দিছে কুৰবানী দিছে সেই কুৰবানীৰ দৰে কুৰবানীটো এই পৃথিৱীত আমি দিব নোৱাৰো হে হুছেইনৰ খাতিৰত হে আল্লাহ ঈশ্বৰ ভগৱান
মোৰ মনৰে আশাটো পূৰা কৰি দিয়া আজিৰ দিনটো মই নাখাই থাকিম কোনোবাই যদি পাৰে অহা কাইলৈ দিনটোত নুখুৱাকে থাকিব যদি পাৰে তেতিয়া নুখুৱাকে থাকি উপবাসে থাকিব চেষ্টা কৰিব আৰু ইভিনিং যেতিয়া আপোনাৰ বেলি ডুব যাব তেতিয়া পানী চানি খাই পেলাই তাৰপিছত প্ৰে কৰক হুছেইনৰ নামত কাৰণ হুছেইনে কাৰবালাৰ দিনটোত গোটেই দিন প্ৰায় নুখুৱাকে এফুটা পানীও এটোপাল পানীও পোৱা নাছিলে তেনেকে তেওঁ জান দিছিলে প্ৰাণ দিছিলে সত্যৰ কাৰণে আৰু সত্য কথা প্ৰচাৰ কৰাৰ কাৰণে শুদ্ধ কথা প্ৰচাৰ কৰাৰ কাৰণে জাতিৰ কাৰণে দেশৰ কাৰণে মানৱ জাতিৰ কাৰণে মানৱ কল্যাণৰ কাৰণে তেখেতে জান দিছিলে গতিকে সেই শহীদৰ সম্ৰাট হুছেইনৰ নামত যদি আমি এটা দিন ধুনীয়াকে পাৰ কৰো বা দান দক্ষিণা যদি কোনোবাই কৰিব বিচাৰে কালি কৰিব পাৰিব 10 টকা 20 টকা ভাল কথা দান দক্ষিণা বাৰু সদায়ে কৰিব লাগে তথাপি স্পেশালি এটা দিন আহিলে সেই দিনটোত দান দক্ষিণা কৰিব লাগে দুখীয়া মানুহক মাটি ভাত খুৱাব লাগে যোনে যেনেকে পাৰে যদি আপোনাৰ টকা পইচা আছে 10 জন দুখীয়া মানুহক মাটি কালি ভাত খুৱাই দিব এহাজ হুছেইনৰ নামত যে হুছেইনৰ নামত খুৱাইছো মই সনাতনীসকলক অনুৰোধ জনাম হুছেইন আপোনালোকৰ হয় হুছেইনে আপোনালোকৰ কাৰণে নিজৰ জান দিছে প্ৰাণ দিছে মই খ্ৰীষ্টান বন্ধুসকলক অনুৰোধ জনাম হুছেইন আপোনালোকৰ হয় হুছেইন আমাৰ নহয় অকল হুছেইন পৃথিৱীৰ কাৰণে হয় হুছেইনে সত্যৰ কাৰণে জান দিছিলে প্ৰাণ দিছিলে আৰু এনেকুৱা কিছুমান তেখেতে উদাহৰণ দি থৈ গৈছে আমাক তেখেতৰ জীৱনীত যিখিনি হয়তো আমি বিচাৰিলে আমি কান্দিব লাগিব গতিকে সকলোৱে কালি দিনটো উদযাপন কৰি পেলাই দুখেৰে পাৰ কৰি পেলাই আৰু দুখীয়া মানুহক সহায় কৰি পেলাই পাৰ কৰিব বুলি মই আহ্বান জনাইছো ৰোজা ৰাখিব পাৰিলে ভাল কথা কোনোবাই যদি ৰোজা ৰাখে দেন ভাল কথা কোনোবাই ৰাখিব পৰা নাই কোনো কথা নাই কথা হৈছে ভালকে আমি হুছেইনক বুজিব লাগিব হুছেইনৰ আদৰ্শখিনি ল'ব চেষ্টা কৰিব লাগিব আৰু হুছেইন হত্যাকাৰী যিসকল আছে সেই হত্যাকাৰী যি বংশটো চলি আছে এই বংশৰ পৰা নিজকে যিমান পৰা যায় অতৰাই ৰাখিব লাগিব হুছেইনক হত্যা কৰা বংশৰ যিবোৰ মুল্লা আছে মুল্লা এইবিলাকৰ পৰা যিমান পৰা যায় নিজকে অতৰাই ৰাখিব লাগিব কাৰণ এই মুল্লাবিলাকেই আজি আল্লাহৰ বাগিচাত জুই লগাইছে যিটো বাগিচা বচাবলৈ গৈ পেলাই হুছেইনে প্ৰাণ দিছিলে জান দিছিলে ধন্যবাদ সকলোৱে সুখেৰে থাকক শান্তিত থাকক খুদা হাফিজ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়াফি রিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভরাত্রি শুভ খায় ভালে থাকক শান্তিৰে থাকক সুখেৰে থাকক শান্তি বিলাওক মৰম বিলাওক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই